Good morning everyone. Lakshya Computer Training Instituteৰ ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি Python programming আৰম্ভ কৰিম। Python programming আমি basic programmings বিলাক কৰিম। ইয়াত আমি if else statement use কৰিম, আমি for loop use কৰিম, আমি while loop use কৰিম। এইবিলাক use কৰি আমি বিভিন্ন ধৰণৰ programs আমি আজি কৰিম। ঠিক আছে? তো programs বিলাক তোমালোকে জানা, programs is a set of instruction। ঠিক আছে? কম্পিউটাৰক বুজাবৰ কাৰণে আমি কিছুমান ইনষ্ট্ৰাকশন দিওঁ, হেতুৰ হিচাপে কম্পিউটাৰে আমাৰ কামবিলাক কৰে। তো ইমান দিন আমি পাইথনৰ কি শিকিছো? পাইথনৰ বিভিন্ন ধৰণৰ তোমাৰ ক'ব গ'লে পাইথনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন শিকিছো। পাইথনত কি কি বস্তু নতুন আছে সেইবিলাক বস্তু শিকিছো, যেনেকে লিষ্ট শিকিছো, সেট শিকিছো, ডিক্সনাৰী শিকিছো, হয়নে? মানে এৰে নিচিনা বস্তু শিকিছো। আমি ভেৰিয়েবলছ কি হয় শিকিলো, ডেটা টাইপছ কি হয় শিকিলো। আমি কম্পেৰিজন অপাৰেটৰ, ইয়া তুমি ক'ব পাৰা ৰিলেশ্যনেল অপাৰেটৰ কি হয় এইবিলাক শিকিলো। তাৰপিছত আমি লজিকেল অপাৰেটৰ শিকিছো। তো বিভিন্ন ধৰণৰ বস্তু আমি শিকা হৈছে। এতিয়া আমি লাহে লাহে কি কৰিম? প্ৰগ্ৰামিং কৰিম। আমি কিছুমান প্ৰগ্ৰাম এতিয়া ষ্টাৰ্ট কৰি দিওঁ। ষ্টাৰ্ট কৰাৰ পিছত আমি যদি কিছু টপিক যদি আমাৰ থাকি যায় সেইবিলাকো আমি কমপ্লিট কৰাম। তো ব'লা প্ৰথম আমি পাইথনৰ এটা প্ৰগ্ৰাম আৰম্ভ কৰোঁ, প্ৰগ্ৰামিং কৰি চাওঁ। তাৰপিছত তোমালোকে লাহে লাহে বস্তুবিলাক বুজিব পাৰিবা আৰু পাইথনত কেনেকৈ প্ৰগ্ৰামছ হয় সেই গোটেই প্ৰচেছটো আজি আমি তোমালোকক দেখাম। তো মই ভিজুৱেল ষ্টুডিঅ' অলৰেডি অ'পেন কৰা আছে, এইটো চোৱা ভিজুৱেল ষ্টুডিঅ' কোড। ঠিক আছে? ইট ইজ নট এ ভিজুৱেল কি আছিল? ভিজুৱেল ষ্টুডিঅ' ভিজুৱেল বেচিক এটা প্ৰগ্ৰামিং হয়। ঠিক আছে? সেই প্ৰগ্ৰামিং সেইটো বেলেগ বস্তু হয়। এইটো হ'ল এডিটাৰ, ভিজুৱেল ষ্টুডিঅ' কোড। এইটো এটা এডিটাৰ য'ত আমি ইমান দিনৰ পৰা প্ৰগ্ৰামছবিলাক ৰান কৰাই আছোঁ। এতিয়া আমি এটা নতুন ফাইল লৈ লওঁ, ফাইলত যাবা এণ্ড নিউ টেক্সট ফাইল লৈ ল'লোঁ আৰু এইটো আমাৰ আহি গ'ল এটা পেজ। অ'কে, এটা পেজ আহি গ'ল। এটা তুমি ক'ব পাৰা ইয়াত আমি চ'ৰ্চ কোডবিলাক লিখিম, মানে ইয়াত আমাৰ কোডিংটো হ'ব, তাৰপিছত আমি এইটো ছেভ কৰিম। আমি এটা কাম কৰোঁ, আমি ফাইলত যাওঁ আৰু এইটো ছেভ কৰি দিওঁ। ছেভ এজত যাবা, ইয়াত জাষ্ট লিখি দিয়া PRG1 প্ৰগ্ৰাম। ঠিক আছে? আৰু ইয়াত .py লিখি দিবা, এক্সটেনশ্যন পাইথন প্ৰগ্ৰাম, ডেটছ ইট। তো এইটো আমাৰ ছেভ হৈ গ'ল। এতিয়া লেটছ ষ্টাৰ্ট দ্য প্ৰগ্ৰাম। তো ফাৰ্ষ্ট আমি এৰ্থমেটিক অপাৰেশ্যন প্ৰগ্ৰাম কৰিম। তো আমি ইয়াত দি দিম হেছ আৰু ইয়াত লিখি দিওঁ ৰাইট এ প্ৰগ্ৰাম, arithmetic, write a program, write a arithmetic program হ'ব। তো ইয়াত লিখিলো write a program arithmetic operator using arithmetic operator ঠিক আছে? তো ইয়াত আমি কি কৰিলো? write a program using arithmetic operator। তো এইটো এনেকা ধৰণৰ কুৱেশ্যন যদি আহে তুমি সিম্পল এটা প্ৰগ্ৰাম বনাব লাগিব। সো আমি ইয়াত a লিখিলো, a এটা ভেৰিয়েবল, দেন আমি লিখিলো int। তো অলপ ফাষ্ট কৰো, ইনপুট লিখিলো, ব্ৰেকেট দিবা, দেন ইয়াত এন্টাৰ লিখিবা, এন্টাৰ দ্য ফাৰ্ষ্ট নাম্বাৰ। তো ইয়াত আমি এন্টাৰ দ্য ফাৰ্ষ্ট নাম্বাৰ আৰু ইয়াত তুমি চাব পাৰা a বুলি আছে, ইয়াত ইণ্ট লিখা আছে, মানে ইয়াৰ পৰা যেতিয়া ইনপুট ভেলু ল'ব, যে কোনো ভেলু লোৱাৰ লগে লগে সেইটো কি কৰিব? ইণ্টিজাৰত কনভাৰ্ট কৰি দিব, 10, 20, 30, 40 হোৱাট এভাৰ ভেলু ইউ এণ্টাৰ্ড হিয়াৰ। অ'কে, আফটাৰ দেট বি ইকুৱেল again int, again লিখা, input bracket দিবা, then enter the second value, second number or value, whatever it is। ঠিক আছে? তো ইয়াত তুমি চাব পাৰা again আমি কি কৰি আছো, যে কোনো এটা string value, মানে যেতিয়া কম্পিউটাৰে মানে পাইথনে কি কৰে, by default হি string value entered কৰা হয়, আমি লওঁ। কিন্তু আমি ইয়াত explicitly ইয়াত int লিখিছো। int মানে হ'ল ইন্টিজাৰ ভেলু, মানে ইন্টিজাৰ ভেলু হি
ইয়াত ল'ব কনভাৰ্ট কৰিব যে কোনো এটা ভ্যালু 10 20 দিবা হেতু এজ এ স্ট্ৰিং লোৱা হ'ব বাই ডিফল্ট যদি তুমি ইন্ট নিলিখা কিন্তু এতিয়া আমি ইন্ট আগত লিখি দিছো মিন্স কম্পিউটারে যে কোনো তুমি 10 20 দিবা ইয়া 30 40 মানে নাম্বাৰস দিবা হেতু কনভাৰ্ট কৰি ল'ব ইন্টিজাৰত তেতিয়া আমাৰ ঝামেলাটো কম হ'ব মই হেতু পিছত বুজাম প্ৰথমত এটু সোৱা দেন আমাৰ কি কৰিব লাগিব এতিয়া সাম বুলি এটা ভেৰিয়েবল আমি ললো আৰু a + b যেতিয়া তুমি লিখিবা অটোমেটিক্যালি কি কৰিব এটু অটোমেটিক্যালি তোমাৰ a আৰু b যোনটো ভ্যালু ষ্টৰ হ'ব ইন্টিজাৰ এই দুটা প্লাস হ'ব এন্ড সাম এটা আৰু এটা ভেৰিয়েবল লৈছো আৰু ই অটোমেটিক্যালি এই দুটা ক্যালকুলেট কৰি যেটো ভ্যালু ওলাব হেতু সামত সোমাই যাব দেন উই জাস্ট প্ৰিন্ট দিস ভ্যালু ঠিক আছে তো আমি ইয়াত কি লিখিম প্ৰিন্ট ইয়াত লিখি দিয়া addition of two numbers ঠিক আছে তো addition of two numbers লিখিলো আমি দেন তুমি ইয়াত এটা কমা দিব পাৰা কমা দি কিনে sum লিখি দিবা that's it এতিয়া আমি এটো রান কৰিম রাইট ক্লিক কৰিবা দেন তুমি ইয়াত run python first run python file in terminal ইয়াত ক্লিক কৰিলা তো ইয়াত তুমি চাব পাৰিবা ইয়াত সো enter the first number so মই first number 23 দিলো and second number মই 64 দিলো 67 দিলো then our answer is 90 the addition of two number is 90 okay like that we use subtraction also sub likha equal okay এতিয়া আমি লিখিম print আৰু ইয়াত লিখিম subtraction of two number subtraction of two number bracket double quotes dila then ইয়াত sub লিখি দিলা তো এটো হৈ গল আমাৰ হৈ গল subtraction then আমি multiplication mul লিখিলো short name variable এর নাম a into b লিখিলো then লিখা print enter press করা print লিখা bracket দিয়া two number mul then div equal a divided by b print a is আমি এটো এনেকেও লিখিব পাৰো কমা দিম ডাবল কোটস তো a divided by b লিখিলো and তাৰ পিছত কমা দিলো is লিখিলো and তাৰ পিছত ইয়াত আমি দি দিম div that's it তো এনেকৈ তুমি ডিসপ্লে কৰাব পাৰা এটো এটা প্ৰসেস এনেকৈ কৰিব পাৰা সো আমাৰ sum তোমাৰ subtraction multiplication and division and right click and run কৰি চাই লোৱা so ইয়াত first number মই দি দিলো যেনেকৈ 45 second মই দি দিলো 20 let's see তো ইয়াত চাব পাৰা 45 ৰ পৰা ডিভাইড হইল 20 তো 2.25 আহিছে মাল্টিপ্লিকেশন কৰা হল 900 আহিছে তাৰ পিছত সাবট্ৰাকশন 25 এডিশন 65 তো এটো হৈ গল আমাৰ आंसर তো এনেকৈ আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰামস ইয়াত কৰিম তো এটো এটা একদম সিম্পল প্ৰগ্ৰাম মই দেখালো কেনেকৈ আমি অ্যাৰিথমেটিক অপাৰেটৰস ইউজ কৰি কিনে আমি সিম্পল এটা ক্যালকুলেটৰ বনাব পাৰো আমি ক্যালকুলেট কৰিব পাৰো আমাৰ ভ্যালুজ ঠিক আছে আমি বহুত কিবা কিবি ইয়াত শিকিম তো এই প্ৰগ্ৰামটো আছিল আমাৰ অ্যাৰিথমেটিক অপাৰেটৰৰ মাধ্যমে আমি কেনেকৈ প্লাস মাইনাস মাল্টিপ্লিকেশন ডিভিজন এই গুটেই প্ৰসেস কেনেকৈ কৰা হয় মানে বেসিক ম্যাথমেটিক ক্যালকুলেশন তুমি ক'ব পাৰা এই গুটেই প্ৰসেসটো আমি অ্যাৰিথমেটিক অপাৰেটৰৰ মাধ্যমে কৰিব পাৰো আমি কমপ্লেক্স প্ৰগ্ৰামসও কৰিব পাৰো কিন্তু স্টার্টিংত মই তোমাক সিম্পল দেখালো সিম্পল এটা প্ৰগ্ৰাম দেখালো আমি লাহে লাহে অলপ কমপ্লেক্স প্ৰগ্ৰাম কৰিম যেনেকৈ তোমাৰ সিম্পল ইন্টারেস্ট या কম্পাউন্ড ইন্টারেস্ট হেবিলাকো কৰিম
তো এতিয়া এটো হৈ গল অ্যাৰিথমেটিক অপাৰেটৰ ঠিক আছে এটো বুজি পাইছা এতিয়া আমি নেক্সট আমাৰ হল আমি আৰু এটা ফাইল ক্ৰিয়েট কৰি লৈছো অলৰেডি program 2 নামৰ ফাইল এটা ক্ৰিয়েট কৰা হৈছে তো ইয়াত আমি শিকিম সুইপিং কৰা মানে ইন্টারচেঞ্জ কৰা মানে এটা ভ্যালু মানে এটা মেমৰিৰ ভ্যালু বেলেগ এটা মেমৰিত গল আৰু হে মেমৰিৰ ভ্যালুটো আকৌ ইন্টারচেঞ্জ কৰিব পাৰা তো ইন্টারচেঞ্জৰ কাৰণে মই বেটাৰ হ'ব যে মই তোমালোকক অলপ ইয়াত এটা গ্ৰাফিক্যালি বুজাই দিও মানে এটা ড্ৰয়িং কৰি বুজাই দিও ইয়াত এটা মেমৰি আছে আৰু ইয়াত এটা মেমৰি আছে দুটা মেমৰি আছে এটাৰ হল x নাম এটা y মানে ভেৰিয়েবল নাম x এটা ভেৰিয়েবল y এটা ভেৰিয়েবল আৰু এটা আমি টেম্প বুলি এটা ভেৰিয়েবল লৈ লৈছো টেম্প টেম্পোৰাৰি ভাবি লোৱা টেম্প মেমৰি ঠিক আছে p এটো হা সো ইয়াত মই 10 স্টোৰ কৰিলো 10 আৰু ইয়াত মই কৰিলো 20 মনত ৰাখিবা এটো 20 হৈ গল এটো 10 হয় হয় এটো 10 এটো 20 তো x ত আছে 10 y ত আছে 20 ভ্যালু এতিয়া মই কি কৰিম x ৰ যোনটো ভ্যালু আছে মই টেম্পত সোমাব বিচাৰি আছো তো হেতু কেনেকে হ'ব তুমি যেতি ইয়াত লিখিবা টেম্প লিখিবা টেম্প লিখাৰ পিছত যেতি ইকুৱেল x লিখিবা তেতিয়া কি হ'ব x ৰ যোনটো ভ্যালু আছে 10 এটো কত সোমাই গল টেম্পত সোমাই যাব ঠিক আছে এটো সোমাই গল এটো সোমোৱাৰ পিছত আমাৰ কি কৰিব লাগিব এতিয়া x যে আছে এই x টো x ইকুৱেল আমি কি কৰিম y লিখি দিম যেতিয়া তুমি x ইকুৱেল টু y লিখিবা মানে এই 20 টো কত সোমাই যাব এতিয়া ইয়াৰ ভিতৰত সোমাব তো মই এটো এই বস্তুটো ডিলিট কৰি দিও আৰু ইয়াত মই কি কৰো এতিয়া 20 যেতিয়া মই x ইকুৱেল টু 20 লিখিছো x ইকুৱেল টু y লিখিছো মানে কি হল y 22 আছিল এটো সোমাই গল x ৰ ভিতৰত ওকে তো আই থিংক তোমালোকে বুজি পাইছা ভালকৈ তাৰ পিছত কি কৰিব লাগিব আমি y লিখিম y ইকুৱেল টু টেম্প লিখি দিম এতিয়া যেতিয়া টেম্প লিখি দিলো টেম্প লিখাৰ পিছত টেম্পত আছে কিমান 10 এই 10 ৰ ভ্যালুটো কত সোমাই যাব y তো ইয়াত সোমাই যাব সো মই কি কৰিম এটো ওভাৰৰাইড হৈ আছে তো এটো ডিলিট কৰি কিনে টেম্পত আছে 10 এটো কত সোমাই গল y সোমাই গল তো এইবিলাকক কোৱা হয় এসাইন অপাৰেটৰস ঠিক আছে ইকুৱেল দিয়া হৈছে যে এসাইন কৰা ঠিক আছে তো এতিয়া এই 10 ৰ ভ্যালুটো কত সোমাই যাব ইয়াত সোমাই যাব সো ইয়াত আমি 10 লিখি দিও তো তুমি কব পাৰা যে এটো ইন্টারচেঞ্জ হৈ গল মানে আমাৰ মেমৰিৰ ভ্যালু বিলাক আমি ইন্টারচেঞ্জ কৰিলো x ত আছিল 10 আৰু y ত আছিল 20 এতিয়া ইন্টারচেঞ্জ হৈ গল আৰু এটো কেনেকে কৰিলো এটা আমি টেম্পোৰাৰি মেমৰি ইউজ কৰি কিনে মানে এক্সট্ৰা এটা ভেৰিয়েবল ইউজ কৰি কিনে আমি চেঞ্জ কৰিলো ওকে তো বলা এটো আমি এতিয়া প্ৰ্যাকটিক্যাল কৰিম প্ৰথমত মই এইবিলাক কমপ্লিটলি ডিলিট কৰি দিও মুছি দিও তাৰ পিছত মই তোমাক এটো প্ৰ্যাকটিক্যাল ইয়াত দেখাম তো ইয়াত মই সিম্পলি লিখিম ইয়াত মই x লিখিলো ইকুৱেল লিখিলো মই ভেৰিয়েবল নামও সেম দিলো ইনপুট লিখিম আৰু ইয়াত লিখি দিম এন্টাৰ দা ফাৰ্স্ট নাম্বাৰ ঠিক আছে এন্টাৰ দা ফাৰ্স্ট নাম্বাৰ লিখিলো দেন এন্টাৰ ইয়াত লিখা y ইকুৱেল ইনপুট লিখাৰ পিছত ইয়াত লিখা এন্টাৰ দা সেকেন্ড নাম্বাৰ আৰু এটা বস্তু তুমি ইয়াত মনত ৰাখিবা যে ইয়াত এন্টাৰ দা ফাৰ্স্ট এন্ড সেকেন্ড নাম্বাৰ যে মই লিখিলো x ত এটা ভ্যালু y ত এটা ভ্যালু সোমাব এই দুটা স্ট্ৰিং ভ্যালু সোমাব ঠিক আছে আমি ইন্টিজাৰ যদি এজ এ ইন্টিজাৰ তুমি লব বিচাৰিছা তেতিয়া হলে আগত ইন্ট লিখিব লাগিব যোনটো মই প্ৰথম প্ৰগ্ৰামত মানে ইয়াত বুজাইছো তো ইয়াত আমি তোমালোকে ইয়াত স্ট্ৰিং ভ্যালু ললেও কোনো অসুবিধা নাই আমি স্ট্ৰিং ভ্যালু কি হয় এটো পিছত বুজিম স্ট্ৰিং মই অলৰেডি বুজাইছো অলপ সলপ স্টাৰ্টিং ক্লাছত তোমালোকে অলপ আগৰ ক্লাसेस বিলাক চাবা ঠিক আছে এতিয়া আমি লিখিলো টেম্প লিখাৰ পিছত মই কি কৰিম ইকুৱেল x লিখি দিম তো x ৰ ভ্যালুটো টেম্পত সোমাই গল সিম্পলি তাৰ পিছত আমি এন্টাৰ কৰি কিনে x ইকুৱেল টু y লিখিলো তাৰ পিছত আমি লিখিম y ইকুৱেল টু টেম্প তো এটো কি হ'ব ইন্টারচেঞ্জ হৈ যাব এটা ভ্যালুস বিলাক ইন্টারচেঞ্জ হ'ব দেন উই জাস্ট প্ৰিন্ট ওকে তলত যোৱা প্ৰিন্ট তো ইয়াত তুমি লিখি দিয়া ব্র্যাকেট দিবা the value of a দিলু আৰু ইয়াত কমা দি কিনে তুমি a লিখিবা তো কি হ'ব a এর যোনটো ভ্যালু হ'ব এটো আমাৰ কিমান হৈ যাব যদি তুমি y যদি 20 দিছা হেতু 8 আহি যাব আৰু ইয়াত মই এনেকে এটা কমা দি দিও কমা দিয়াৰ পিছত ইয়াত আমি अगेन
কমা দিলো the value of b equal আৰু ইয়াত মই দি দিলো b ঠিক আছে তো ইয়াত চাবা এতিয়া ইন্টারচেঞ্জ হল ইয়াত মানি লোৱা তুমি 20 ইয়াত 20 দিয়া ইয়াত মানি লোৱা তুমি 50 দিছা তো প্ৰথমটো 20 হলে আৰু সেকেন্ড টু 50 হলে কি হ'ব এতিয়া the value of a এটো কি দেখাব 50 দেখাব ওপৰৰটো আৰু the value of b কি দেখাব 20 দেখাব যোনটো মই অলৰেডি ডিসকাস কৰিলো হেতু বস্তুৱে মই জাস্ট ইয়াত বুজাবৰ কাৰণে দেখালো জাস্ট আমি এটো ইয়াত কিবা এটা এৰৰ আহি আছে সাগে এই এৰৰটো এবাৰ আমি প্লাস দি দিও সৰি ইয়াত x হ'ব এইবিলাক আমাৰ x হ'ব এটো মনত ৰাখিবা ঠিক আছে এটো x হ'ব কমা x এটো y হ'ব y কেলে কি আমি ভেৰিয়েবল y লৈছো তো y হ'ব না আৰু এই বস্তুটো মই গুছাই দিও কমা দি কিনে y x sorry okay बोला इतना राइट क्लिक रन पाइथन तो फर्स्ट नंबर मैं दी दिलो मानि लोৱা 20 एंड सेकंड नंबर मैं दी दिलो 50 ठीक আছে তো মানে x ত এতিয়া কিমান আছে 20 আছে আৰু y ত কিমান আছে 50 আছে এতিয়া ইন্টারচেঞ্জ হৈ কিনে ইয়াত হ'ব লাগে 50 ইয়াত হ'ব লাগে 20 লেটস সি তো ইয়াত চাব পাৰা x ৰ ভ্যালু এতিয়া 50 হৈছে আৰু y ৰ ভ্যালু এতিয়া 20 হৈছে তো আই থিংক তোমালোকে এটো বুজি পাইছা সুইপিং কৰা কেনেকে সুইপিং কৰিব লাগে প্ৰগ্ৰাম সো আজিৰ কাৰণে মই ইয়াতে সমাপ্ত কৰো আজিৰ ক্লাসটো যদি তোমালোকে আমাৰ প্ৰগ্ৰামস বুজি আছা পাইথনৰ প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা তো ইয়াতে মই এটো সমাপ্ত কৰো আজিৰ ক্লাসটো থ্যাংক ইউ বাই বাই টেক কেয়ার